আজি লৈ আহিছোঁ আপোনালোকলৈ এখন মিছা মাছৰ কাৰী। এয়া হৈছে মিছা মাছ আনি দিলে মোক। এয়া মই মিছা মাছখিনি এতিয়া বাছি ল'ম। মিছা মাছখিনি মোৰ বাছা হৈ গ'ল। এইখিনি এতিয়া ধুই পখালি মই ৰেডি কৰি ল'লোঁ। এতিয়া মই কেৰাহীতে ভাজিছোঁ। সেই বন্ধু বান্ধৱীসকল, আপোনালোকলৈ আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক মই স্বাগতম জনাইছোঁ। সকলোৱে চাব বুলি মই আশা ৰাখিলোঁ। এয়া এতিয়া মোৰ মিছা মাছ ভাজি হৈ গ'ল। এতিয়া মই কেৰাহী এটাত অকণমান তেল দিছোঁ, তাতে পিঁয়াজ দি পেলাই মই ভাজিছোঁ। এতিয়া ৰঙচুৱা হ'লেতো মই ভাজি লওঁ এইখিনি পিঁয়াজখিনি। আৰু লগতে মই এয়া বিলাহী দিছোঁ। বিলাহীখিনিও ভাজি ল'ম পিঁয়াজৰ লগত। মছলা দিছোঁ, মই জিৰা দিছোঁ আৰু অকণ আদা নহৰু দিছোঁ। দি এইখিনি মছলাখিনি মই ভাজি বিলাহীখিনি মই ভাজি লৈছোঁ। ভাজি লৈ ইয়াতে মই আদা নহৰু দিছোঁ। এয়া অলপমান খাবচোন আপোনালোকেও বনাই, আৰু কেনেকুৱা লাগে বাৰু জনাম খাই। এইখিনি মই ভাজি লৈছোঁ। এতিয়া ভাজি লৈ মই এইখিনি এতিয়া পেষ্ট বনাই ল'ম। এয়া মই পেষ্ট বনাই ল'ম। এতিয়া এইখিনি হৈ গ'ল মোৰ পেষ্ট বনোৱা। আকৌ এটা মই এতিয়া কেৰাহীটোত আকৌ মই অকণমান তেল দি দিম। তাৰপিছত পাঁচফোৰণ দি দিম। ইয়াতে পাঁচফোৰণ দি এতিয়া আকৌ যিখিনি বিলাহী মই পেষ্ট কৰি লৈছিলোঁ, পিঁয়াজ পেষ্ট কৰি লৈছিলোঁ, সেইখিনি আকৌ ভাজি পেলাই মই ইয়াত পানী দিলোঁ। এতিয়া ইয়াতে মই মাছখিনি ঢালি দিলোঁ। ঢালি দি পেলাই মই এনেকৈ মিছা মাছৰ কাৰীখন বনাইছোঁ। কেনেকুৱা হৈছে দেখিবলৈ ক'ব। খাবলৈও নিশ্চয় টেষ্টি হ'ব। চাবচোন সকলোৱে। আপোনালোকেও এনেকৈ বনাই খাব। আৰু নতুন আকৌ এনেকুৱা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম। বাই বাই।